কেতিয়াবা ভাবিছেনে হাৰ্ট এটেক কিয় হয়? আপোনাৰ ব্লাড ৰিপৰ্ট চাই ডক্টৰে কোলেষ্ট্ৰল পায় আৰু আপোনাক মেডিচিন দিয়ে আৰু হয়তো ক'ব নট টু ৱৰি, সকলো ঠিক হৈ যাব, মেডিচিন খাই থাকক। আপুনি বাৰু জানেনে আচল প্ৰব্লেম কোলেষ্ট্ৰল নহয়, আচল প্ৰব্লেম হয় আৰ্টাৰী প্লেক। কিয় হয় এই প্লেক? এই প্লেক আঠাজাতীয় এবিধ তেল বা চৰ্বি। এই চৰ্বি আৰ্টাৰীৰ ভিতৰত গৈ লাগি ধৰে। এই প্লেক যেতিয়া ফাটি যায় আৰু এই ক্লটছ যদি হাৰ্টত গৈ পায়, হাৰ্ট এটেক আৰু যদি ব্ৰেইনলৈ যায়, ব্ৰেইন ষ্ট্ৰোক হয়। সো অকল কোলেষ্ট্ৰলৰ ৰিপৰ্ট দেখি আপুনি ছেটিছফাই হ'ব নালাগে। আপোনাৰ আচল দুশ্মন কোলেষ্ট্ৰল নহয়, প্লেকহে আচলতে। সেইকাৰণে প্লেকৰ টেষ্ট কৰি লোৱাটো দৰকাৰী। কিছুমান আহাৰ কম আপুনি খাব একেবাৰে নালাগে, যি আপোনাৰ হাৰ্টত দিনে দিনে ডেমেজ কৰি আছে। আৰু কম ইয়াৰ সলিউশন কি, কেনেকে ইয়াৰ পৰা বাচি থাকিব, কেনেকে হাৰ্ট আপোনাৰ হেলদি ৰাখিব। এনেকুৱা কিছু আহাৰ ইণ্ডিয়াত প্ৰায় প্ৰতি ঘৰ মানুহৰ ঘৰতে বনোৱা হয় বা খোৱা হয় আৰু বৰ মজাকৈ বৰ টেষ্টিৰে খায় এই গোটেইবোৰ আহাৰ। যি কম আজি সেই আহাৰবোৰে আপোনাৰ হাৰ্ট ভিতৰি ভিতৰি বেয়া কৰি আছে। আৰু কম কিছু ইম্পৰ্টেণ্ট কথা, কোনো মেডিচিন নোখোৱাকে আপোনাৰ হাৰ্ট কেনেকৈ হেলদি ৰাখিব। জানক সেই কেইবিধ আহাৰৰ কথা, যি আহাৰ আপোনাৰ হাৰ্টৰ কাৰণে পয়জনৰ নিচিনা কাম কৰি আছে। আজিকালি হাৰ্ট এটেক 25 বছৰতো হয় আৰু 60-70 বছৰতো হয়। এজন মানুহ তেওঁ এক্সাৰসাইজ কৰে, হেলদি ডায়েট লয়, কোনো ষ্ট্ৰেচ নলয়, তথাপিও হাৰ্ট এটেক হোৱা দেখা যায়। এই ভয় লগা কাৰণ আছে আমাৰ আহাৰত। আমি কিছু আহাৰ হেলদি বুলি ভাবি খাওঁ, কিন্তু সেই আহাৰে পয়জনৰ নিচিনা কাম কৰে আমাৰ হাৰ্টৰ কাৰণে। ইনফ্লেমেশ্যন বাঢ়ে, আৰ্টাৰিজক ডেমেজ কৰে আৰু লাহে লাহে ব্লাড প্ৰেছাৰ ইনক্ৰিজ কৰে। প্ৰথম বেয়া আহাৰ ৱৰ্ষ্ট ফুড, ৰিফাইন্ড চিডছ অইল। এই অইলৰ বিষয়ে মোৰ আগৰ ভিডিঅ'টো কোৱা হৈছে। সাধাৰণতে ডক্টৰে কয় ৰিফাইন অইল ইউজ কৰিবলৈ, আৰু ৰিফাইন অইল লাইট আৰু হাৰ্ট ফ্ৰেণ্ডলি বুলিও কোৱা হয়। কিন্তু সঁচা কথা এইটো যে ৰিফাইন অইল সকলোতকে বেয়া আমাৰ হাৰ্টৰ কাৰণে। এই তেল ইণ্ডাষ্ট্ৰিয়েল লেভেল প্ৰচেছিং কৰি বনোৱা হয়। কেমিকেল মাল্টিপল ৰিফাইন ষ্টেজেৰে গৈ এই তেল প্ৰচেছ হয় আৰু এই গোটেইবোৰ প্ৰচেছিঙৰ পিছত ইয়াত নিউট্ৰিশ্যনৰ নামত একোৱেই নাথাকে। মাত্ৰ এটা বস্তু থাকি যায়, সেইটো হৈছে এক্সেছ ওমেগা 6 ফেটি এচিড। ওমেগা 6 ফেটি এচিড আমাৰ শৰীৰত লাগে যদিও ওমেগা 3 আৰু ওমেগা 6ৰ মাজত এক বেলেঞ্চ হোৱাটো দৰকাৰ। যদি ওমেগা 6 ফেটি এচিড শৰীৰত বেছি হয়, ই ইনফ্লেমেশ্যন ট্ৰিগাৰ কৰিব। ইয়াৰ ডাইৰেক্ট এফেক্ট আমাৰ হাৰ্টৰ ব্লাড ভেছেলছৰ ওপৰত পৰে। ইয়াৰ কাৰণে ভিতৰি ভিতৰি ব্লাড ভেছেলছ ডেমেজ হ'ব ধৰে, ফেট হয় আৰু লগতে হাৰ্ট এটেকৰ ৰিস্ক বাঢ়ি যায়। যদি ৰিফাইন অইল খাব নালাগে, এতিয়া কি কৰিব চাগে প্ৰশ্ন আহিছে। কোল্ড প্ৰেছ মাষ্টাৰ্ড অইল, মিঠাতেল, সেয়া মিঠাতেল খাওক আৰু খাওক ভাল গৰু ঘি। নেক্সট ৱৰ্ষ্ট ফুড, বহুত বেছি বেয়া আহাৰ আমাৰ শৰীৰৰ কাৰণে, সেয়া হৈছে বেকাৰী আইটেমছ। বিস্কিট, কেক, পেষ্ট্ৰি, পাস্তা, বিশেষকৈ এইবোৰ ময়দাৰে বনোৱা যিবোৰ আহাৰ, সেইবোৰ আহাৰ। প্ৰতিঘৰ মানুহৰে চাহ আৰু বিস্কিট খোৱা দেখা যায়, ইভিনিং স্নেক্সত হওক, মৰ্ণিঙত হওক। আপুনি হয়তো ভাবিব পাৰে দুখন বিস্কিটেৰে কি হ'ব পাৰে, ইয়াত জানি লওক ভালকে। সেই অলপ অলপ বস্তু আপোনাৰ পেটলৈ গৈ পেলাই আপোনাৰ হাৰ্ট ডেমেজ কৰিব পাৰে, কাৰণ সেইবোৰ ময়দাৰে বনোৱা বস্তু। এইবোৰ বস্তু হাৰ্ট আৰ্টাৰিজৰ কাৰণে বহুত বেছি বেয়া। এইবোৰে আপোনাৰ হাৰ্টত গৈ টাইম বমৰ নিচিনা কাম কৰে। যদি আপুনি এইবোৰ খাই থাকে আৰু হেবিট কৰি লয়, তেতিয়াহ'লে আপোনাৰ ব্লাড চুগাৰ, কোলেষ্ট্ৰল আৰু আপোনাৰ বডিৰ ভিতৰৰ ইনফ্লেমেশ্যন আটাইকেইটা একেলগে বঢ়াই দিব। বেকাৰী আইটেমত ট্ৰান্স ফেট থাকে, যিটোৱে LDL মানে বেড কোলেষ্ট্ৰল বঢ়ায় আৰু HDL ভাল কোলেষ্ট্ৰল কম কৰে। আৰু এইবোৰত চুগাৰ থকাৰ কাৰণে ইনচুলিন ৰেজিষ্ট্ৰেশ্যন বঢ়ায়, হাৰ্টৰ লাইনক ভিতৰি ডেমেজ কৰে। এক ষ্টাডিৰ পৰা এইটো প্ৰুফ হৈছে ট্ৰান্স ফেট ইউজ কৰি থাকিলে হাৰ্ট ডিজিজৰ ৰিস্ক 21% বাঢ়ি যায়। কিন্তু এই প্ৰডাক্টবোৰ মাৰ্কেটত ল' ফেট বা বেকড বা ফ্ৰাই কৰা নহয় বুলি চেল কৰি থকা হয়। নেক্সট ফুড, যিটো প্ৰটিন বুলি ভাবি খোৱা হয়, কিন্তু এইটো একেবাৰে হাৰ্ট ফ্ৰেণ্ডলি নহয় আৰু হাৰ্টৰ কাৰণে সাংঘাতিক ধৰণৰ হাৰ্মফুল। সেইটো হৈছে প্ৰচেছ মিট। বজাৰত কিনিবলৈ যিবোৰ মাংস পোৱা যায়, গ্ৰচাৰী শ্বপত যিবোৰ বৰফত মাংস থৈ দিয়ে, সেইবোৰ হৈছে প্ৰচেছ মিট। এইবোৰ আমাৰ হাৰ্টৰ কাৰণে ৱৰ্ষ্ট ফুড। চিকেন, চালামি, চচেজেছ, বেকন, হেম, এই গোটেইবোৰত হাই এমাউণ্টত প্ৰিজাৰ্ভেটিভ, নিমখ
আৰু কেমিকেল থাকে এই বস্তুবোৰে ইয়াৰ সেলফ লাইফ বঢ়াই দিয়ে বহুত দিনলৈকে বেয়া নোহোৱাকৈ ৰাখে সো এইবোৰ একেবাৰে নাখায় একেবাৰে এভয়েড কৰি আপুনি ঘৰতে বনোৱা মিট চিকেন ফিশ এইবোৰ আপুনি খাব পাৰে হলেও আমি নেচাৰপথি মানুহবোৰে নন ভেজ কমকে খালে ভাল বুলি কওঁ কিন্তু প্ৰসেস মিট একেবাৰে নাখাব ময়দাৰে বনোৱা যিকোনো বস্তু ময়দা সবতকে বেছি ৰিফাইন প্ৰসেসৰে বনোৱা হয় আৰু এইবোৰ শৰীৰৰ কাৰণে বহুত বেছিকে বেয়া আপুনি শকত হৈ যাব পাৰে ব্লাড সুগাৰ আৰু ট্ৰাইগ্লিচাৰাইড বঢ়ায় যেটো হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণে এক মেজৰ কাৰণ ময়দাৰ আহাৰ আপুনি খোৱাতকে মিলেট ৰুটি ৰাগী ধোসা আৰু বেচনৰ চিলা আপুনি খাব পাৰে আৰু খাবলগীয়া বস্তু বহুত থাকে ময়দা নাখালেও চলিব আৰু আপোনাৰ ডায়েটত ফাইবাৰ ৰিচ আহাৰ লওক লাইক ফ্লেক্স সিডছ ওটছ মেথি দানা এইবোৰ আহাৰত লোৱাটো কৰক নেক্সট বেয়া আহাৰ সোডা আৰু সুগাৰী বেভাৰেজেস ঠাণ্ডা খালে বৰ ভাল লাগে কিন্তু ঠাণ্ডাই আমাৰ হাৰ্টক ষ্ট্ৰেছ দিয়ে কৰবাত খাবলৈ গলে কোল্ড ড্ৰিংকস খোৱাটো যেন কম্পালসৰি যিকোনো ঠাণ্ডা পানীয় পেকড ম্যাঙ্গো জুস বা ফ্লেভাৰ্ড আইচ টি এইবোৰে আপোনাৰ শৰীৰত গৈ কি কৰে জানক আপোনাৰ লিভাৰ ইনসুলিন সিস্টেম আৰু হাৰ্ট এইবোৰত একেলগে বেড এফেক্ট দি যায় এটা 330 ml কোলা কেনত এভাৰেজ 30 পৰা 35 গ্ৰামছ সুগাৰ থাকে তাৰ মানে 7 পৰা 8 চামুচ ৰিফাইন সুগাৰ থাকে এইবোৰ খুব সোনকালে ব্লাডত এবজৰ্ব হয় লিভাৰ ফেট বঢ়াব পাৰে ইনসুলিন স্পাইক হয় হাৰ্টত এফেক্ট কৰে অকল কোল্ড ড্ৰিংকসে যে ইমানবোৰ লোকচান দিয়ে হেতু নহয় আৰু আছে পেকেট জুসেস ফ্লেভাৰ্ড মিল্ক যিকোনো এনাৰ্জি ড্ৰিংক আৰু পেকেজড আইচ টি এইবোৰ একে হাৰ্মফুল হয় এটো মনত ৰাখিব লিকুইড ফৰ্মত সুগাৰ বহুত বেছি হাৰ্মফুল হয় ডাইৰেক্ট তেজত মিহলি হয় বহুত বেছি অপকাৰ কৰে এইবোৰ আহাৰে দিনে দিনে আপোনাৰ হাৰ্ট উইক কৰে কি খাব এতিয়া নিজকে হেলদি আৰু সুখী কৰি ৰাখিবলৈ দুবিধ আহাৰ এবিধ হৈছে জীৱন থকা আহাৰ মানে জি থকা আহাৰ আৰু এবিধ হৈছে ডেড আহাৰ মৰি যোৱা আহাৰ আপুনি এটা প্ৰিফাৰ কৰিব লাগিব জীৱন থকা আহাৰ কি এই জীৱন থকা আহাৰ এতিয়া হেয়া হৈছে ফল মূল আৰু শাকপাচলি যি আমি কেঁচাকৈ খাব পাৰো ভোক লাগিলে সদায় আমাক আহাৰৰ প্ৰয়োজন নহয় এই কথাটো মন কৰিব তেতিয়া আমাক পানীৰহে প্ৰয়োজন হয় আসলতে আগৰ দিনত মানুহে কি কৰিছিলে যেতিয়া তেওঁলোকৰ ভোক লাগিছিলে গছৰ পৰা এটা ফল ছিঙি খাই লৈছিলে সেই সময়ত বা এতিয়াও কোনো জায়গাত আছে ৰাখি আছে তেওঁলোকে গছৰ ফল মূল খায় তেওঁলোকৰ কোনো বেমাৰ আজাৰ কেতিয়াও নহয় বেছিভাগ সময় আমাৰ ভোক লাগিলে পানীৰহে শৰীৰত প্ৰয়োজন হয় 10 পৰা 12 গ্লাস পানী গোটেই দিনটোত খোৱাটো দৰকাৰ ফল মূলত 70% পানী থাকে সো আমাৰ যিবোৰ টক্সিন সেইবোৰ ইউৰিনেৰে ওলাই যাবলৈ সহজ হয় সো যিমান পাৰে ফল মূল কেঁচা সালাড সেইবোৰ খোৱাটো দৰকাৰ আপোনাৰ টক্সিনছবোৰ সোনকালে বাহিৰলৈ ওলাব ডেড আহাৰ পিজ্জা বাৰ্গাৰ সেইবোৰ হৈছে মৰা আহাৰ সেইবোৰ অলপ সময়ৰ কাৰণে আপোনাৰ মুখত ভাল টেষ্ট লাগে কিন্তু পিছলৈ সেইবোৰে আমাৰ শৰীৰটো বেমাৰীৰ পৰা বেমাৰী কৰি তোলে সেইবোৰ আহাৰ যেতিয়া আমি খাওঁ আমাৰ গোটেই এনাৰ্জি সেইবোৰ হজম হোৱাত লাগি যায় সুগাৰটো একেবাৰে নাখাব আৰু সল্ট নিমখটো যিমান পাৰে কমকে খাব আমাৰ শৰীৰত বেয়া বেমাৰ হ'ব কাৰণে ফিউলৰ দৰকাৰ আৰু হেয়া পায় চেনিৰ পৰা চেনি এৰি চাওক হ্যাপি আৰু এনাৰ্জেটিক ফিল কৰিব বেমাৰ হ'ব কাৰণে এসিডিক এনভায়ৰনমেন্ট লাগে আৰু বেমাৰ ভাল হ'ব কাৰণে এলকালাইন এনভায়ৰনমেন্ট লাগে আৰু এই এলকালাইন এনভায়ৰনমেন্ট আপুনি ফল মূলৰ পৰা পাব এসিডিক ফুড বন্ধ কৰক ভাগৰি যোৱাকৈ দিনটোত অলপ সময় ওয়াৰ্কআউট কৰক আপুনি এক্সাৰসাইজ কৰিব লাগিব বুলি কথা নাই ঘৰৰ কাম বন কৰিলেও আপোনাৰ যথেষ্ট হয় ঘাম উলোৱাকৈ আপুনি কাম কৰক বা ওয়াৰ্কআউট কৰক সেই ঘামত আপোনাৰ টক্সিনছবোৰ বাহিৰলৈ ওলাব ভাল টোপনি লওক ভাল টোপনি মানে টোপনিৰ কোৱালিটি আছে আপোনাৰ যদি খুব ভাল টোপনি নহয় 10 ঘন্টা শুলেও আপোনাৰ গাটো ফ্ৰেছ নালাগিব কিন্তু 4 বা 5 ঘন্টা যদি আপোনাৰ গভীৰ টোপনি হয় তেতিয়া হলে 20 ঘন্টালৈকে আপুনি ভালকে কাম কৰি থাকিব পাৰিব আপোনাৰ ভাগৰ নালাগে ভাল টোপনি আপোনাৰ এনাৰ্জি আৰু আপোনাৰ অৰাক বিউটিফাই কৰে সো আজি আছিল আমাৰ এইখিনি কথা নিজৰ যত্ন লব ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব আনৰ উপকাৰ হৈ যাব যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ চেনেল সাবস্ক্ৰাইব কৰি লব নহলে আহিবলগীয়া ভিডিওৰ নটিফিকেশন আপোনালোকে মিস কৰি যাব নিজৰ খুব যত্ন লব খুব সুখী আৰু হেলদি হৈ থাকক মোৰ শুভেচ্ছা থাকিল